নমস্কাৰ চালবেদসকল 2024 চনৰ চলিত মাহৰ পৰা অৰ্থাৎ জানুৱাৰী মাহৰ পৰাই চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি পাব। হয় চালবেদসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় আজিৰ এই সুখবৰটো আমি জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় চালবেদসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা পুনৰ এই জানুৱাৰী মাহৰ পৰা 4% বৃদ্ধি পাব। এয়া চাওক, অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে প্ৰকাশ কৰা শেহতীয়া সূচাংক। আপোনালোক সকলোৱে জ্ঞাত যে বছৰত দুবাৰ দিয়ে অৰ্থাৎ মৰ্গীয়া বোনাছ বৃদ্ধি পায়, এবাৰ জানুৱাৰী মাহত আৰু এবাৰ জুলাই মাহত। আৰু জানুৱাৰী 2024 দিয়ে কিমান শতাংশ বৃদ্ধি পাব সেয়া নিশ্চিত হৈছে। এয়া চাওক, 2023 চনৰ নৱেম্বৰ মাহৰ AICPINৰ সূচাংক প্ৰকাশ পাইছে। তথ্য অনুযায়ী AICPINৰ সূচাংক নৱেম্বৰ মাহত 0.7% বৃদ্ধি পাই 139.1% হৈছেগৈ। আৰু ডিএ গণনা কৰা কেলকুলেটৰত গণনা কৰিলে চাব, নৱেম্বৰ মাহৰ সূচাংক আছে 39.1 আৰু ডিএ হৈ গৈছে 49.68, অৰ্থাৎ 3.5% ডিএ বৃদ্ধি পাইছে। ঠিক তেনেদৰে ডিচেম্বৰ 2023 সূচাংক আহিবলৈ বাকী আছে। যদি ডিচেম্বৰ মাহৰ সূচাংক 0.7% বৃদ্ধি পায়, তথাপিতো আপোনালোকৰ ডিএ দিয়াৰ 50% নিশ্চিত হ'ব। অৰ্থাৎ জানুৱাৰী 2024 পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 50% হাৰত ডিএ দিয়াৰ লাভ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে মাৰ্চ মাহৰ ভিতৰত এই ডিএ দিয়াৰ বৃদ্ধিৰ কথা ঘোষণা কৰিব। হয় চালবেদসকল, চৰকাৰী কৰ্মচাৰীসকলে এপ্ৰিল মাহত এই বৰ্ধিত ডিএৰ সুবিধা লাভ কৰিবলৈ গৈ আছে। গতিকে চালবেদসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।